হয় ৰাজদীপ চাওক, মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে আজিৰ দিনটো ঐতিহাসিক দিন, কাৰণ গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত আজি বাজেট অধিৱেশন যিহেতু আৰম্ভ হ'ব আৰু 12 বজাৰ পিছতে আৰম্ভ হ'ব। 11:55 ৰাজ্যপালগৰাকী আহি ইয়াত উপস্থিত হ'ব। BTC সচিবালয়ত এই মুহূৰ্তত মই যিহেতু আছোঁ, তাৰপিছত সচিবালয়ত গাৰ্ড অৱ অনাৰৰ বাবে BTC প্ৰধান প্ৰমোদ বড়োৱে তেওঁক আদৰি নিব। তাৰপিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সচিবালয়ৰ ভিতৰত ৰাজ্যপালক আদৰি নিব আৰু তাৰপিছত ৰাজ্যপালৰ ভাষণেৰে কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব। আৰু মুঠৰ ওপৰত কোকৰাঝাৰ চহৰখনক বিগত দিনকেইটাত এক আকৰ্ষণীয়কৈ সজাই তোলা হৈছিলে, কাৰণ প্ৰথমবাৰৰ বাবে যিহেতু গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হৈছে বাজেট অধিৱেশন, কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গোটেই কোকৰাঝাৰ চহৰখনতেই বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত সচিবালয়ৰ ভিতৰৰ প্ৰৱেশ পথটো মই দেখুৱাইছোঁ। কৰ্মচাৰীসকলে এনেধৰণে ভিতৰত প্ৰৱেশ কৰিবলৈ লৈছে আৰু তালাচী নিশ্চিত তালাচীৰ মাজেৰে তেওঁলোকক সোমাবলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। মুঠৰ ওপৰত ৰাজদীপ এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু 6ষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহৰ প্ৰশাসনিক ক্ষমতা অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে এনেধৰণৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছে, যাৰ বাবে ঐতিহাসিক দিন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত উল্লেখ কৰিছে। মুঠৰ ওপৰত BTR অঞ্চলৰে যিমানসমূহ সমস্যা এতিয়াও থাকি আছে, সেইসমূহ সমস্যাৰ সমাধান বা অধিক অগ্ৰগতি লাভ কৰিব বুলি আশা কৰিছে প্ৰত্যেকেই, যাৰ বাবে কোকৰাঝাৰবাসীয়ে নহয় BTRৰ সমগ্ৰ BTR অঞ্চলৰ ৰাইজে কিন্তু আজিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে যে BTR অঞ্চলৰ সামগ্ৰিক উন্নয়ন অধিক হ'ব। আৰু মই পৰিৱেশটোৰ ভিতৰত দেখুৱাইছোঁ, এই পথেৰে যিহেতু 11:30 বজাৰ পূৰ্বে এই বাছসমূহেৰে বিধায়কসকল আহি মন্ত্ৰীসকল আহি ইয়াত প্ৰৱেশ কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকী যোৱাকালি নিশাৰ ভাগতে প্ৰায় 12:30 বজাত আহি কোকৰাঝাৰত উপস্থিত হৈছিলে। ৰাতিপুৱাৰ পৰাই তেওঁৰ কেইবাটাও কাৰ্যসূচী আছে। ইতিমধ্যে তেওঁ কোকৰাঝাৰৰ সৰলপাৰালৈ গৈছে কাৰ্যসূচীলৈ আৰু প্ৰায় 9:30 বজাত মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব। তেওঁক প্ৰথমতে আদৰি ইয়াত প্ৰৱেশ কৰোৱা হ'ব আৰু তাৰপিছত বিভিন্ন দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিব, বিভিন্ন সমস্যাৰ বিষয়ে বুজ ল'ব। মুঠৰ ওপৰত 11:55 ৰাজ্যপালগৰাকী আহি ইয়াত প্ৰৱেশ কৰিব আৰু ইয়াৰ পৰা আদৰি নিব BTC প্ৰধান প্ৰমোদ বড়োৱে গাৰ্ড অৱ অনাৰৰ বাবে। আৰু তাৰপিছত সচিবালয়ৰ ভিতৰলৈ বিশ্বজিৎ দৈমাৰীয়ে বিধানসভাৰ অধ্যক্ষই তেওঁক সচিবালয়ৰ ভিতৰলৈ প্ৰৱেশ কৰাব আৰু তাৰপিছত ৰাজ্যপালৰ ভাষণেৰে আজিৰ দিনটো আৰম্ভ হ'ব কাৰ্যক্ৰমণিকা। ৰাজদীপ।